প্ৰথমে পিয়াজ আৰু বিলাহীখিনি ৰেডি কৰিছোঁ আজি মাংস বনাম কিন্তু অলপ বেলেগ ধৰণে বনাম ঘৰতে থকা সকলো বস্তু আমাৰ সকলোৰে ঘৰত যিকেইটা বস্তু থাকেই আৰু খাবলৈ ইমানেই টেষ্টি হয় এনেদৰে বনাই খালে চাবচোন দ্বিতীয়বাৰ আৰু বেলেগ ধৰণে বনাই খাব মন নাযায় আৰু আপোনালোকৰ এতিয়া মই প্ৰথমে পিয়াজ আৰু বিলাহীখিনি ৰেডি কৰিছোঁ তাৰ পিছতে কেৰাহীখন গৰম হ'বলৈ দিম তেল অলপ এয়া গেছৰ ষ্টভটো জ্বলাই ল'লোঁ এতিয়া সেই কেৰাহীখনত অলপমান তেল দি পেলাই পিয়াজ জলকীয়া দুটামান দিছোঁ আৰু এই বিলাহীখিনি একেলগে ধুনীয়াকৈ ফ্ৰাই হ'ব দিম ফ্ৰাই মানে আধা ভাজা কৰিম অলপমান গৰমহে কৰিম জাষ্ট এইয়া দেখিছেনে এনেকুৱা এটা পৰ্যায় হৈ যোৱাৰ পিছতে ধুনীয়াকৈ উঠাই থৈ দিম মিক্সাৰ বাটিত ধুনীয়াকৈ পেষ্ট এটা বনাব লাগিব এইখিনি আপোনালোকে এনেদৰে বনাই খাই চাবচোন দেই মাংস এয়া পেষ্ট বনাম মই ৰাখি দিলোঁ এতিয়া সেইখন কেৰাহীতে তেল দি এয়া দি দিলোঁ গোটা জিৰা লং ইলাচি তেজপাত ডালচেনি দিলোঁ অলপ দেৰি ফুটিব দিছোঁ আৰু জিৰাখিনি ফুটাৰ পিছতে এয়া দি দিব লাগিব এতিয়া মাংসখিনি ধুই মেলি ধুনীয়াকৈ চাফা কৰি মাংসখিনি এতিয়া ফ্ৰাই কৰি থাকিলেই হ'ল আৰু এনেদৰে মাংস আগতে বনাইছেনে বাৰু যদি নাই বনোৱা বনাই চাব কিন্তু দেই নিমখ হালধি জিৰা গুড়ি ধনিয়া গুড়ি লাল মিৰ্চ এনেকৈ গোটেইকেইটা মছলা যি মছলা থাকে যি খাই ভাল পায় আপোনালোকে মছলা দি সেইখিনি গোটেইখিনি দিব পাৰিব এনেদৰে দি অলপ দেৰি আকৌ পুনৰ লৰাই ভাজি থাকিব লাগিব মাংসখিনি আৰু সিফালে মই এইখিনি সময়তে ভাজি মেলি অকণ সময়ৰ কাৰণে ঢাকি দিম আৰু যিখিনি পিঁয়াজ আৰু বিলাহী গৰম কৰি ৰাখিছিলোঁ ঠাণ্ডা হোৱাৰ পিছত মিক্সাৰ বাটি এটাত পেষ্ট বনাই ল'ম ইয়াত কি ধুনীয়াকৈ ভাজি গৈছে দেখিছেনে খুব ধুনীয়া হৈছে আকৌ অলপ সময়ৰ বাবে ঢাকি দিছোঁ মাংস এনেকৈ বনাবচোন দেই এয়া হৈছে আদা নহৰু পেষ্ট আচলতে নহৰু আদা অলপ কম আছিলে মিক্সাৰ বাটি দিওঁতে বেছিয়ে পনীয়া হৈ গ'ল অকণমান আগতে দিব লাগিছিল তথাপিও ঠিকে আছে বাৰু এই আদা নহৰু পেষ্টটো দি দিলোঁ তেতিয়াহে মাংসৰ আচল চেণ্টটো আহিব নহয়নে এতিয়া দি দিলোঁ এই বিলাহী পিঁয়াজ আৰু জলকীয়াৰ যিটো মই প্ৰথমে যে ভাজি লৈছিলোঁ পেষ্ট বনাইছিলোঁ সেই পেষ্টটো এতিয়া মাংসত ঢালি দিলোঁ ইমানেই মাংস খাবলৈ এনেদৰে বনালে টেষ্ট হয় নহয় এয়া দি পেলাই সেই পেষ্টটো দি এনেদৰে লৰাই পুনৰবাৰ আমি ঢাকি ৰাখি দিছোঁ এয়া চাওক এতিয়া দিম এটা বিশেষ বস্তু দৈটো মই ঘৰতে নিজে বনাইছিলোঁ 3 চামুচ দৈ দিছোঁ মাংসৰ পৰিমাণটোৰ ওপৰত নিৰ্ভৰ কৰি দৈটো দিব এয়া দৈটো দি আকৌ অলপ সময়ৰ কাৰণে 2 মিনিট 5 মিনিটৰ কাৰণে আকৌ লৰাই ঢাকি থ'ব লাগিব এয়া এনেদৰে দৈ দি খাই চাবচোন মাংস ইমানেই বেছি ভাল লাগে আৰু এটা বিশেষ বস্তু দিবলৈ আছে আপোনালোকক মই সেইটো দেখাম কি ধুনীয়া হৈছে দেখিছে এয়া হৈ গ'ল আচলতে ক্ৰীম দিব লাগিছিলে মোৰ ক্ৰীম নাই গাখীৰৰ চাল হয় মই গাখীৰৰ চাল 2 দিনৰ আগৰ পৰা ৰাখি আছিলোঁ এয়া গাখীৰৰ চালখিনি দি দিব এতিয়া আচল সোৱাদটো আহে মাংসটোৰ ক্ৰীম দিলে ক্ৰীমৰ সলনি আমি গাখীৰৰ চালো ব্যৱহাৰ কৰিব পাৰোঁ মই নিজে গাখীৰৰ চালেই ব্যৱহাৰ কৰিছোঁ ফাইনেলি আমাৰ এতিয়া মাংস ৰেডি হৈ গৈছে আৰু 5-10 মিনিটৰ বাবে ষ্টভটো চিমত দি এনেদৰে যদি আমি কৰোঁ খাবলৈ খুব ভাল হয় অকণমান কম পৰিমাণে গৰম পানী ইউজ কৰিছোঁ ফাইনেলি এয়া ৰেডি হৈ গ'ল মাংস আজিলৈ আহোঁ বাই